Hello everyone, আপোনালোক সকলোকে মই নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা দিনৰ মই ব্লগ দিম। আচলতে মই দিনটো কি কৰিলো সকলোখিনি আপোনালোকক দেখাম। উঠিলো ঘৰৰ ৰাতিপুৱা উঠি কামত লাগিছে আৰু এয়া দেখিছে একদম মুখখনৰ অৱস্থা নাই, বেয়া হৈ আছে। মানে এইকেইদিন ডেইলি কামেই কৰি আছো, ঘৰত কাম। এতিয়া ঘৰত কি কাম হৈ আছে ইমানকৈ, তো ব্লগ তেতিয়ালে এটা ভিডিঅ' আপোনালোকৰ বাবে। এতিয়া আমাৰ ঘৰটো কালাৰ দি আছে, আচলতে কালাৰ দি থকাৰ কাৰণে ইমানবোৰ কাম ওলাইছে। আৰু যিসকলৰ ঘৰত কালাৰ দি আছে তেওঁলোকে নিশ্চয় জানে কালাৰ দিলে কিমান কাম ওলায়। তো এয়া মই দেখাইছোঁ আমাৰ এয়া বাৰাণ্ডাখন, এয়া এইটো চাইডে এয়া পেৰট গ্ৰীণ কালাৰ আৰু এফালে এয়া পিংক কালাৰ। কেনেকুৱা লাগিছে কালাৰটো জনাব দেই। আমাৰ শোৱা ৰুমটো এইটো, এয়া মই আপোনালোকক ধুনীয়াকৈ এবাৰ এটা ৰুমটোৰ মানে দেখাম আমাৰ কালাৰখিনি কেনেকৈ দিয়া হ'ল। ভণ্টিও কাম কৰি আছে, ঝাৰু দি আছা। এফালে এয়া একদম চিডিলি ভেটেলি হৈ আছে। বলক এবাৰ সম্পূৰ্ণ গোটেই ঘৰটো দেখাই দিওঁ আৰু কি ৰুমত কি কালাৰ দি আছে এতিয়াও মই সকলোবোৰ দেখাই আছো। এইবিলাক কিতাপ পত্ৰ বাহিৰত চব এয়া কৰিডৰটো বাকী আছে। কিটচেনৰ অৱস্থা এয়া হৈ আছে। এতিয়া মই কি কাম কৰি আছো দেখাই আছো। কৰিছা কাম, ভাব লাগি গৈছে, পিঠে বিষাই গৈছে কৰি আছে। এইবিলাক চব চাফা কৰিছে। এই টাইলছ বিলাক যে ইমান লেতেৰা হয় এইবোৰ চাফা কৰিছো। এই বাচন ধুই আছে।